হাত দুখন জোৰ কৰি কৈছে আপুনি হয়, আপুনি দেৱৰ্ষি নাৰদ হয়, কিন্তু কিয় আহিছে? বোলে ল'ৰাটোৰ লগত অলপ কথা আছে মোৰ। ভকত মাত্ৰ ভগৱান। এই ভগৱন্ত যোৱা বাটটোৱেদি আমিবিলাকক যাব দিছে, যে মই যোৱা বাটেৰে তোমালোকে যদি যোৱা তোমালোক ভকত হ'ব পাৰিবা। আমাৰ বাবে ক'লে চৰৈৱতী চৰৈৱতী চৰৈৱতী, এই বাটেৰে গৈ থাকা গৈ থাকা গৈ থাকা। আমিবিলাক গৈ নাথাকোঁ, আমি শুনিলোঁ, শুনি পেলাই হয় ৰ বন নিয়ম, ইমান নিয়মত নসমাওঁ। এয়া মাকে দেখিলে গকুলে সহিতে আপোনাক তৈতে, দেখিয়া শংকিত সতী, কিবা স্বপ্ন দেখো, কিবা দেৱ মায়া, কিবা ভ্ৰম ভৈল্যমতী। এই জ্ঞানেৰে পৰিপূৰ্ণ হৈ থকা এই গকুলত নিজক নিজেও দেখা পাইছে। সেই ভিতৰত এই কৃষ্ণৰ মুখৰ ভিতৰত সসাগৰা পৃথিৱীৰ চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰকটো দেখিছে, তেওঁকো দেখিছে, আৰু মনত ভয়ো আহিছে, আৰু ভাবিছেও এয়া দিঠক নে সপোন, নে দেৱতাৰ মায়া, নে মোৰ কিবা ভ্ৰম হৈছে। আমিবিলাকৰ আচলতে ভ্ৰম হৈ আছে। মোৰ ঘৰ, মোৰ সন্তান, মই আৰ্জিছোঁ, মই মোকহে, আমাৰ তাতেই ভ্ৰম। আমি কোনেও অহা নাই, আমাক কিছুদিনৰ কাৰণে ভাৱৰীয়া কৰিবলৈ লৈ আহিছে পামত। এইখন আমাৰ পাম, আমাৰ সঁচা ঘৰটো আছে বেলেগত, তাতে যাবই লাগিব। ৰজা প্ৰজা ধনী দুখীয়া ঠেলাৱালা ৰিক্সাৱালা হ'লেও সেইখন ঘৰত যাবই লাগিব। কিন্তু এইখনক মই মায়াত পৰি এইখনকে ঘৰ বুলি ভাবিছোঁ। পাৰিলে মাটিৰ কাৰণে কাজিয়াও কৰিছোঁ। বেৰাখন দিব গ'লে কেনেকে পাৰি 2 ইঞ্চি আগুৱাই যাব পাৰোঁ, কেনেকে পৰৰ বস্তুটো নেদেখাকে আনিব পাৰোঁ, কেনেকে তেওঁলোকৰ ঘৰ বন্ধা ঘৰটোৰ কাৰণে মই ৰাতি টোপনি ক্ষতি কৰিও ভাবোঁ ঘৰ বনাব লাগছে, ক'ত পাই পইচা? ভগৱানে তাহাঁতকে চিনি পায়, আমাক চিনি নাপায়। ভগৱন্তই বোলে তোক যাতে চিনি পাবই নালাগে, নাপাওঁ দে, কোনো কথা নাই। যিয়ে আনৰ মংগল হ'লে আনন্দ হয়, ভগৱন্তই তাক ভাল পায়। কৃষ্ণই সবাৰ সুমংগল বিচাৰে। এইহেন 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই কৌৰৱসকলক নিধন কৰি পঞ্চ পাণ্ডৱৰ হাতত ৰাজ্য দান দিলে। কৃপালুগুৰু শংকৰদেৱে কিন্তু এই 18 দিনৰ যুদ্ধ কৰা নাই, 18 বছৰৰ কৰিছে। কাৰণ ভগৱন্ত নিৰাকাৰ নিৰঞ্জন হৰি। কৃপালুগুৰু শংকৰদেৱে পাটবাউসীত 18 বছৰ থাকিছে। তেতিয়াহ'লে 18 বছৰ দীৰ্ঘ সময় সুৱদি সুবাসনা, কীৰ্তন দশম নাট বৰগীত আৰু যে ভাওনা, এনেই 18 বছৰ কৃপালুগুৰু থকা নাই। এটা জাতিক জীয়াই থাকিবলৈ সাহিত্য সংস্কৃতি গীত নাট ভাওনা অজ্ঞান আৰু মূঢ়তাৰ পৰা এটা আমাক ৰাস্তা পথ দিছে। আৰু তেওঁ চিঞৰি চিঞৰি কৈছে, অবা নৰলোক হৰি ভজিয়ক, মই হৰিৰ মাৰ্গদৰ্শন কৰাই দিছোঁ, এইবাৰ তুমি চিনি লোৱা। যেতিয়ালৈ তুমি তোমাক চিনি নোপোৱা তেতিয়ালৈ ভগৱন্তক নাপাবা। তোমাৰ দেহটোক তুমি চিনি পালা, কিন্তু তোমাৰ ভিতৰত কোন আছে তুমি চিনি নাপালে লোকচান হ'ব।
গুৰুজনাই ক'লে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুসুমুৰা। আমাৰ প্ৰত্যেকৰে ভিতৰত হৰি আছে, এই হৰিটোক মই জানিব লাগিব, বুজিব লাগিব, আৰু তেওঁক খোৱা খাদ্য দিব। আমি দেহৰ খাদ্য দিম, নাপালে দপদপাই দিম, কিন্তু যিটোই মোৰ মাতৃগৰ্ভৰ পৰা ভাটি টানি আছে তেওঁক খাদ্য কিন্তু নোখোৱাওঁ। এই যে ভাগৱত পাঠৰ অনুষ্ঠানবিলাক পাতে, ইয়াৰ উদ্দেশ্য হ'ল আত্মাৰূপী হৰিটোক কৰ্ণকুহৰেৰে খাদ্য খুৱাব। তেওঁ কাণেৰে খায়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয়। তেতিয়াহ'লে দেহবিলাক দুৰ্বাসনাৰ ভাণ্ড, পাপৰ ভাণ্ড এই দেহটো। এই পাপৰ ভাণ্ডটোক হাতী বুলি কৈছে। এই হাতীটোক গ্ৰাহে ধৰে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, এই গ্ৰাহে এই হাতীটোক ধৰে। হাতীটোই তৰণৰ কাৰণে কি কৰে? সুৰত পদুম লয়। তেতিয়াহ'লে কৰ কমল, কৰ মানে হাত, কমল মানে পদুম, এইটো পদুম। এই পদুমটো ল'লে সি তৰে। আমিবিলাক ঐ হাতখন জোৰ কৰিব শিকিব লাগে। ভগৱন্ত প্ৰভুৱে গোপিনী সমস্ত কোৱাৰ চল কৰি ক'লে এখন হাতেৰে নহ'ব, 2 হাত দিয়া। আজি অসমৰ জনসমাজৰ মাজত আহি থকা নৱপ্ৰজন্মই 2 হাত নিদিয়ে। আমি বহুত দেখা পাওঁ গাড়ীয়ে মটৰে কপাললৈ হাতখন নি এনেকে নি মুখত আনি, এইটো ক'ত বা আছে? খ্ৰীষ্টানতো নাই, মুছলমানতো নাই। আমাৰ হিন্দু ধৰ্মত আৰু এনেকে আনি এই বুলি কৰাটো ক'ত বা আছে? এইটো নহয়। যেতিয়ালৈ আহি থকা নৱপ্ৰজন্মই এই নীতি শুদ্ধতাবিলাক পালন নকৰে, এখন আমি সমাজ নাপাম। আৰু সমাজ নোপোৱাৰ কাৰণে আজিৰ সমাজখনত পাৰি বুলি কয়, চলি যায়। বোলে এইটো বেয়া কাম কৰিলি, মাৰ আকৌ থৈ আহিলি, এতিয়া বুঢ়া কালত বাপেৰ আকৌ তই থলি বোলে কিবা বৃদ্ধাশ্ৰমত। আজিকালি চলেই, আজিকালি চলে। আৰু বুঢ়া বুঢ়ীক থলো যদিও আমাক বৰ বেছি দি থৈ যোৱা নাই নহয়। মাটি 1.5 বিঘাই দিয়াৰ নাই, ভাল ঘৰ দি যোৱা নাই, বেংকততো একো থৈ যোৱা নাই। মই চেষ্টা কৰি BA পাছ কৰি চাকৰিতে পালোঁ কাৰণে BAক লাগি কোনে পঢ়ুৱাইছে? বুঢ়ায়ে হাল বাই ফেলে দেহা মাৰি ফেলে খুঁজছি, হ'লেও খোৱালেও মই আৰু কি দিছি? যাৰ কাৰণে পৃথিৱী দেখা পালি, সেই পিতৃ মাতৃক চিন নাপালি। আৰু এতিয়া চলেই বুঢ়া বৃদ্ধাশ্ৰমত থোৱাটো। তুমি কি বিদ্যা ললি? অতি বিদ্যা ভয়ংকৰী। তাৰমানে তোমাৰ ল'ৰাটোকো কৈ থব লাগিব, বাপা ককাৰে আৰু আইতাৰে থৈছিল, তই এতিয়াৰ পৰা সংকল্প বঢ়িয়া পঢ়, কেতিয়া থব পাৰা বুঢ়া বুঢ়ী। ইহঁততো বুঢ়া হ'ব। তেতিয়াহ'লে আমিবিলাক চিৰন্তন হৈ অহা নাই। আমাক কাল অজগৰে গিলিছে। কাল মানে সময়। সময় নামৰ অজগৰ ডালে আমাক গিলি আহিছে, আমাৰ খবৰেই নাই। আমাৰ শিশু গ'ল, কৈশোৰ গ'ল, বাল্য গ'ল, যৌৱন গ'ল, এতিয়া বাৰ্ধক্য। ইমানলৈ আহিছে, কাল অজগৰে গিলিছে। এতিয়া অজগৰেতো আৰু চবাই নাখায়, ঠোকে মাৰে। আমাৰ বহু মানুহে কয় আপোনাৰ বয়স হৈছে, এই বয়সত আপুনি কিয় যায় হে? মই বোলো আচলতে যাব নালাগে, কিন্তু এটা নিদৰ্শন দেখি যাওঁ। বোলে কোনটো? বোলে সাপে বেং ধৰে নে নধৰে? বোলে ধৰে। কিহত ধৰে? বোলে চাগে ভৰিত ধৰে। ভৰিত ধৰিলে বেংটোৱে কি কৰে?
বোলে মাতে। কেতিয়ালৈ মাতে? বোলে নিগিলালৈ মাতে। তেতিয়াহ'লে আমাকো কালজগৰে গিলিছে। আমাৰ নিগিলাক লাগি আমি ৰাম নাম ল'ব লাগে। হ'লেও এই বয়সত যাব নালাগে, কিবা যদি হয়। কিবা কৰো তাতো কোন? তুমি প্রাণ প্রিয়তম পরম ক্রুহিদ দেব প্রাণ প্রভু পীতাম্বর হে, তুমি হে কেবলে আত্মা মোর। তেওঁ আছে মই আছো, তেওঁ নাই মই নাই। মই আগতেই ভাবি ললো মইতো মৰিমেই, গতিকে তেওঁৰ লগত মোৰ খেলা শেষ। তেওঁৰো বোলে তেতিয়াহ'লে মোৰ লগত খেলা শেষ যদি তয়ো শেষ, কাৰণ মই মোৰ শত্ৰু হৈ গলো নহয়। ইয়াতো সেইকাৰণে কৈছে নহন্ত মানুষ পৰম পুৰুষ, জানিয়া লৈলো শৰণ। বাক্য মনে যাক তৰ্কিবে নপাৰি, প্ৰণাম তানে চৰণ। মাতৃয়ে অনুভৱ কৰিছে এতিয়া, আত্মানুভৱ, আধ্যাত্মিক দৰ্শন। মানুহ নহয়। দেখাত যদি আমি প্ৰত্যেকেই মানুহ, আমি প্ৰত্যেকেই ঈশ্বৰৰ অংশ। এই ঈশ্বৰজন মোৰ তাত আছে। মই মাত্ৰ মোক নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰি চলিব লাগে। ভগৱন্তই কৈছে তুমি এই ভাৱৰীয়া হৈ যে আহিছা, এই ভাও দি আৰু মোৰ তাকে আহিবা। নাটঘৰত যেনেকৈ ভাও দি মঞ্চত আৰু এটা নাটকৰ সাজঘৰ থাকে, সাজঘৰক আহে, আমিবিলাক এটা ভাৱৰীয়া, আমি যাম। কিন্তু দুৰ্ভাগ্যটো হ'ল আমাৰ সময় নাই ভগৱানক খুজিবলৈ। তেতিয়াহ'লে আজি বোলে তোমাৰ সময় নাই, কালি বোলে তোমাৰ সময় নাই। সময় তোমাৰ বাৰু কাহানী হ'ব, সময় দেখো তোমাৰ লগত যাব। জন্ম পাওঁতেও কৈছে সোমবাৰে গধূলি জন্ম পাইছে, মৰিবৰ দিনাও কৈছে মংগলবাৰে গ'ল। তাতো আৰু এনেই দিনত গ'ল, বেয়া বোধ হয় না ভালে। ঈশ্বৰক লগ পাবৰ কাৰণে সময় নালাগে, ঈশ্বৰক পাবৰ কাৰণে সাধু সংগ লাগে। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ, দেহটোত থকা বেয়াবিলাকক বাদ দিয়া, সৎবিলাকক ধৰা। সত্য আৰু সুন্দৰৰ বাটেৰে যিমানে আগুৱাই যাবা, ভগৱন্ত জ্যোতিষ্মান পুৰুষে তোমাৰ হৃদয়ত পোহৰ দিব। তুমি কেৱল আগুৱাই যাবা আৰু আগুৱাই যাবা, মুক্তি মংগল দেখিবা। গতিকে বাক্যে মনে যাক তৰ্কিবে নপাৰি, প্ৰণাম তানো চৰণ। এতিয়া জানি শৰণ ল'ব দিছে। আজি ইয়াত অহা মানুহবিলাকে এই তম্বুটোৰ তলত জানি আহিছে যে অমুক তাৰিখে পাঠ হ'ব, তাত জানি আশ্ৰয় লৈছে। অন্যদিনা আহিলে এই ৰাজবাটটোত এনেকৈ থাকিলেহেঁতেন মানুহখিনি। তেতিয়াহ'লে ঈশ্বৰক জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। আমাৰ মানুহে শৰণেই নলয়। শৰণ কিন্তু লৈ লৈ আহিছে। পিতৃশিৰত বিন্দুৰূপে আশ্ৰয় ল'লে, মাতৃগৰ্ভত 9 মাহ 10 দিন আশ্ৰয় ল'লে, পৃথিৱীটো আশ্ৰয় ল'লে। পৃথিৱীৰ গৰাকী অনাদিৰ আদি কাৰণৰ কাৰণে আদি নিৰঞ্জন নাৰায়ণৰ ওচৰত আশ্ৰয় নলয়। তেওঁলোকৰ যুক্তি হ'ল লোৱাবিলাক চোন মৰে, নললেও মৰে। কিন্তু লোৱাবিলাকে কলৈ গতি কৰে তাকতো নাজানে। এই উপলব্ধিটো কাৰ হ'ব? তেওঁলোকৰ ভাৱনা নাই, তেওঁলোকৰ চিন্তা নাই। আৰু চিন্তা নাই কাৰণে
এই অন্ধকাৰ কক্ষত তেওঁলোকে পৰি আছে। ইয়াত সেই নিমিত্ততে কৈছে যে এই সংসাৰত তুমি চলিবলৈ হ'লে তুমি মাত্ৰ সেই নিৰাকাৰ নিৰঞ্জন হৰি অব্যক্ত ঈশ্বৰ হৰিৰ তুমি আশ্ৰয় লোৱা। হে পৰম পুৰুষ, তোমাৰ এই বিচ্ছুৰিত অংশ মই ধৰাধামলৈ তুমি আনিছা। এই কিংকৰৰ প্ৰতি অকণমান তুমি কৃপা দৃষ্টি কৰা, এই ভাৱনা আনা। এন্থে মোৰ প্ৰতি যত গোপ গোপী মই ব্ৰজেশ্বৰী সতী, যাৰে মায়া হেন কুমতি কৰাও তেন্তে আবে মোৰ গতি। যিজনৰ পৰা মই আহিছোঁ সেইজনেই মোক ইয়াতে বেমেজালি লগাই দিছে। কাৰণ মোৰ কৰ্মই মোৰ লগত চিনাকি হ'বৰ সুবিধা দিয়া নাই। তেওঁৰ মায়াৰে মোৰ মনত কুমতি আহিছে। মায়াটো আকৌ কেনে মানে অবস্তুক দেখা বয় বস্তুক আৱৰি সেহিত মোহৰ মায়া জানা নিষ্ঠ কৰি। আমি অবস্তুতক বস্তু বুলি ভাবোঁ। দেহটো আচলতে বস্তু নহয়, অবস্তু। এদিন এদিনকৈ সি ডাঙৰ হ'ল আৰু এদিন এদিনকৈ সি শুকাই আহি আছে। বস্তুটো কিন্তু ভিতৰত আছে। তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদয়দেৱ, এওঁৰ বিনাশ নাই। যিদিনাই মই আত্মাৰূপী হৰিতৰ লগত চিনাকি হ'ল ভগৱন্তই মোক শুভ দৃষ্টি প্ৰদান কৰে। আৰু এই শুভ দৃষ্টি প্ৰদান কৰিবৰ কাৰণেই স্বয়ং ভগৱন্তই 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক গীতা অৰ্থাৎ জ্ঞান দান কৰিছে। তাৰ বিস্তৃত ব্যাখ্যাই দিছে ভাগৱত। সেইকাৰণে গীতাখনক ক্ৰীম বুলি কোৱা হয়। আগৰ দিনৰ মানুহে কৈছিল গীতা নপঢ়িবি পগলা হবি। আমাৰ মানুহে যদি এক বাতি ক্ৰীম দি দিয়ে গোটেই বাতি খায়, তেতিয়াহ'লে বাৰী পিছফালে বাৰে বাৰে হাজা কৰি থাকে। ভাগৱত দৈ, মহাভাৰতখন হ'ল এৱা গাখীৰ, এইখন দৈ। ইয়াত গোটেইকেইটা বস্তু পাব। এই উপলব্ধিটো মানুহে জানি এই সত্যৰ অন্বেষণৰ বাটেৰে গতি কৰিবৰ কাৰণে যশোদাৰ মাধ্যমেদি আমিবিলাক যশ গাওঁ, তাৰ মাধ্যমেদি দিলে যশোদা জানিলা দেখি দুনাই কৃষ্ণে কৰিলা বৈষ্ণৱী মায়া, পুত্ৰ বুলি তুলি কলাত লৈলন্ত কৃষ্ণক নন্দৰ যায়। যি কৃষ্ণৰ মায়া আৰু মোহত পৰি মাতৃয়ে এই মাটি খোৱা বুলি অভিযোগ দিলে সেইজন কৃষ্ণ কিন্তু তেওঁ এতিয়া অলপ উপলব্ধি কৰিলে কোন। তাৰমানে যিকোনো কথা এটিৰ ভিতৰলৈ যিমানে সোমাই যাম তাৰ গূঢ়ত্বটো উপলব্ধি কৰিব পাৰিম। আৰু সেই উপলব্ধিৰ কাৰণে আমাক ছবিৰ মাধ্যমেৰে আকৌ কৈছে, শুনিয়ক সৰ্বজন কৃষ্ণ তয়ৰ পিয়া মন, ভকতিৰ দেখিও মত, ব্ৰহ্মা হৰয় আদি দেৱ যাক সদা কৰৈ খেব, তাংক গোপী পাইলে গৃহ। যাৰ নাভিকমলত জন্ম হোৱা ব্ৰহ্মা, যি দেৱাদিদেৱ মহাদেৱ, সেইজনে যাক নিৰন্তৰ চিন্তা কৰি থাকে
তেওঁ কিন্তু আজি ইমান সৌভাগ্য যে গোপিনীবিলাকে কিন্তু গৃহতে পালে। তাৰমানে বেদ পিপাসুসকলেহে পায় এইটো ঘৰৰ ভিতৰতে। এই ঘৰটো নংখন দুৱাৰৰ ঘৰ। এই নংখন দুৱাৰত 9টা দুৱৰী, তাৰে মাজে বহি আছে পূৰ্ণানন্দ হৰি। এই পূৰ্ণানন্দ হৰিটোক আমি চিনি পালো নে নাই? যোগী গণে ধ্যান কৰি প্ৰবন্ধে সমাধি ধৰি সদায় চৰণ চিন্তে যাৰ বুদ্ধিৰ গোচৰ নৈ ভকতিত বৈশ্য হুই তেন্তে পুত্ৰ ভৈল যশোদা। ভগৱন্ত ভকতিত বৈশ্য হয়, ভক্তিত চুক্তি নাই। দেৱ দেৱীবিলাকত চুক্তি কৰা হয়, মই বগা পাৰ দিম, মই হাঁহ দিম, মই ছাগলী দিম, মই মহ দিম। তাৰমানে তুমি যে মই দিম মই মোকো দিম, তাৰমানে একদিন দিবই লাগিব। মই কি দিম? হৰি নাম দিম। এই নামেৰে মই তৰিম আৰু আনো তৰিব। তুমি বিলাই দিয়া। ভগৱন্তই কেৱল গুণনাম বিলালে উদ্ধৱৰ দ্বাৰা, দেৱৰ্ষি নাৰদৰ দ্বাৰা। আমাক গুৰুজনে ক'লে বিলাই দিয়া। বিলাই দিলে তুমি মহান হবা, কিন্তু তোমাৰ ৰাখিবলৈ একো নাই। ক'ত নিবা তুমি? তুমি যিমানে বিলাবা সেইবিলাক মলৈকে গৈ থাকিব। আৰু ইয়াত সেইকাৰণে কৈছে যিটো দেৱ ভগৱন্ত নাই যাৰ আদি অন্ত বেদেও নপান্তে যাৰ সীমা তেন্তে বৈশ্য ভকতিত হেনহে ভকতি হিত ভকতিৰ কি কৈব মহিমা। এই দেৱৰ দেৱ ভগৱন্ত যাৰ আদি নাই আৰু অনন্ত, তেওঁ সেইকাৰণে অনন্ত। যাৰ অন্ত নাই সেইজন অনন্ত। তেওঁ নিৰাকাৰ নিৰঞ্জন হৰি। তেওঁ কিন্তু এটাত বান্ধ খায়। বেদে তেওঁৰ সীমা বিচাৰি নাপালে, জ্ঞানেৰে তেওঁক পাব নোৱাৰি। কিন্তু আচৰিত কথা হ'ল ভকতিত কিন্তু বৈশ্য হয়। ভকতি কৰিব লাগিলে প্ৰথমতে ভাৱ আহিব লাগে। ভাৱ নাহিলে ভকতিৰ উৎপত্তি নহয়। এবাৰ স্বয়ং ভগৱন্তৰ নাভিকমলত জন্ম পোৱা ব্ৰহ্মাদেৱে নাৰায়ণৰ কথা মতে 4 পাৰিষদৰ জন্ম দিলে। 4 পাৰিষদ জন্ম দিয়াৰ লগে লগে 4 পাৰিষদে ক'লে আমাক কোনে জন্ম দি? বোলে মই। তুমি কোন? বোলে তোমালোকৰ পিতৃ। মই ব্ৰহ্মা। তোমাৰ আৰু পিতৃ কোন? বোলে মোৰ পিতা নাৰায়ণ। কিয় জন্ম দিলা? বোলে মই হলো সৃষ্টিকৰ, সংসাৰ বাঢ়িব লাগে, তোমালোকে বিয়া বাৰু কৰাই সতি সন্ততি ভৰাব লাগে। এই জামেলাৰ মাজত আমাৰ নুশুনাবা। ক'ত যোৱা তোমালোকে? বোলে আমি ওলালো, নাৰায়ণক বিচাৰি ওলালো। কাপোৰে পিন্ধা নাই তোমালোকে? বোলে আমি দিগম্বৰ বেশেদি ওলালো। 4 পাৰিষদটো গুচি গ'ল। ব্ৰহ্মাৰ মনত বৰ চিন্তা, 4টা জন্ম দিলো, এইহে হ'ল। এইবোলে একান্ত মনে এনেকৈ ভাবি থাকোঁতে থাকোঁতে, মনত গুণি থাকোঁতে থাকোঁতে আৰু এটা জন্ম হ'ল দেৱৰ্ষি নাৰদ। নাৰদক দেখি কিন্তু ব্ৰহ্মাৰ এটা আনন্দ আহিল যে কাপোৰ কানি পিন্ধি আহিছে। নাৰদে আহিয়ে ক'লে তুমি কোন? বোলে তোমাৰ পিতৃ। মই কি কৰিব লাগে? বোলে বিয়া বাৰু কৰাব লাগে, সতি সন্ততি বাঢ়িব লাগে। এই নকবা, নকবা মানে তোমাৰ আগত 4টা জন্ম দিলো। সিহঁতে কাপোৰ কানি নিপিন্ধি সিহঁত তেনেকৈ গুচি গ'ল।
তই কাপোৰ কানি পিন্ধি আহিছ তই আৰু সেইটো পৰা মোক আৰু দিগদাৰী নকৰিবা তোমাক কোনে জন্ম দিছে মোক নাৰায়ণে দিছি নাৰায়ণক বিচিৰিয়া হলো দেৱৰ্ষি নাৰদে নাৰায়ণ 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 আকাশ বাদ গ'ল স্বৰ্গ পাৰ হ'ল বৈকুণ্ঠ যেতিয়া পৰিল বৈকুণ্ঠত কুঁৱলীৰ মাজত অকণমান পোহৰ দেখি তাৰ পৰা কোনোবাই ক'লে তুমি দেৱৰ্ষি নাৰদ নেকি বোলে হয় আপুনি কোন বোলে ময়ে নাৰায়ণ নাৰায়ণ মানে বোলে নাৰা মানে পানী অয়ন মানে শয্যা মই পানীৰ মাজতে থাকো ইমান দিনে যে মই নাৰায়ণ বুলি ক'লো কি লাভ হ'ল বৰ ডাঙৰ প্ৰশ্ন কৰিলা তোমাক মই কাষত বহাই লৈ ক'ব পাৰো পাহৰি যাবা সদায় সকলো কাম ঠেকি শিকিব লাগে ঠিক আছে তুমি মোক সুধিছা মই বেয়া পোৱা নাই আজি তুমি এইফালেদি যোৱা যাকে দেখা তাকে সুধিবা দেৱৰ্ষি নাৰদেও আৰু নাৰায়ণ 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 এনেকৈ গৈ থাকোঁতে এডাল গছ দেখিলে ভাবিলে গছডালক সুধিম নে মোক কিন্তু যাকে দেখোঁ তাকে সুধিব দিছে এই ভাবি থাকোঁতেই গছডালৰ খৰঙৰ পৰা এটা কেঁকোহা পলাই আহিল আহি দেৱৰ্ষি নাৰদক দেখি গোটেই ৰঙা চিঙা পৰি গ'ল তেতিয়া নাৰদে ক'লে হে কেঁকোহা তই মোক ক্ৰোধ কৰিব পাৰিবি তোৰ মূৰত তেজো উঠছি কিন্তু তেজ উঠিলে মইতো সুধবাই লাগব শুন তই গছৰ ডালত আছা তোৰ পিনে চায়ে মই কম নাৰায়ণ এই নামটো ল'লে কি লাভ হয় তই জানা না কেঁকোহা তই মুঠটো এনে কৰিলে নেজডালো লৰালে ডালৰ পৰা ঢপ কৰি পৰি মৰি গ'ল দেৱৰ্ষি নাৰদে বোলে নাৰায়ণ বেয়া মোৰ দ্বাৰা এটা জীৱ বধ কৰালে ইমান বেয়া হ'ব নাপায় মোৰ পিতাৰ পিতা বেয়া কিন্তু ময়ো খোলা খুলিকে কৈ দিম মোৰ দ্বাৰা কিয় বধ কৰিব গ'ল নাৰায়ণে ক'লে দেৱৰ্ষি তুমি খঙাল হৈ আছা বোলে হয় প্ৰভু কি হ'ল মই গছৰ ডালত এনেকৈ পালোঁ কেঁকোহাক সুধিলোঁ সি দেখোঁ লৰফৰ কৰি ধপ কৰি পৰি টপ কৰি মৰি গ'ল নাই সেইটোৱে ভুল হৈছে তোমাৰ মৰা নাই তৰিল মোৰ চকুৰ আগত মৰিছি তুমি ক'লেও মই বিশ্বাস নকৰোঁ সি তৰিল কি তৰিছি তোমাৰ ভুল হৈছে ভ্ৰম হৈছে মই সেইকাৰণে কৈছোঁ ঠেকি শিকিব লাগে কাম ক'লেইতো নহ'ব বাৰু মোৰ ওপৰত খং কৰিছা মই বেয়া নাপাওঁ আজি তুমি যোৱা যাকে দেখা তাকে সুধিবা সেইদিনাও গৈ আছে এডাল গছ দেখিলে গছডালত একৈছো নাই কাক সুধো গছক সুধিম এই বুলি ওপৰত যে দেখে এটা চৰাই আছে চৰাইটো সুধ বগা সুন্দৰ সি পাখি কটালি আছে তাৰ পিনে চাই ক'লে হে চৰাই তুমি সুধ বগা ইমান সুন্দৰ পাখি কটালি আছা চাগে এই দুখন পাখিৰে তুমি আকাশত উৰিব পাৰা ইচ্ছা কৰিলে হয়তো তুমি গীতো গাব পাৰা ঠোঁট আছে যাতে তুমি কি জানা সেইটো বেলেগ কথা কিন্তু ময়ো তোমাক সুধিব লগা আছে সুধিমেই নাৰায়ণ এই নামটো ল'লে কি লাভ হয় জানা না নাজানা জানা যদি ক চৰাইটো দুইবাৰমান পাখি এনে ক'লে মুঠটো এনে ক'লে ডালৰ পৰা ঢপ পৰি পৰি তলটো মৰি গ'ল বা সেইদিনাখন কেঁকোহাটো মৰিল আৰু মই সুধবা গেলি কয় তৰা বুলি আজি এইটো মোৰ আগত মৰি গ'ল যাম এতিয়াই নাৰায়ণ 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 কি হ'ল আজি ক্ৰোধী হৈ আহিছা দেখো হয় তুমি পিতৃ নমস্কাৰ তোমাক কিন্তু সেই বুলি তুমি মোৰ দ্বাৰা দুটা জীৱক বধ কৰা পাপৰ ভাগ মই ল'ম নেকি নালাগে তুমি পাপৰ ভাগ ল'বা পাপৰ ভাগ ময়ে ল'ম কিন্তু তুমি যে বুজি নাপালা মোৰ দুখ তাতেই থাকিল কি বুজি নাপালা মোৰ আগত পৰি ধপ কৰি পৰি টপ কৰি মৰি গ'ল সেইদিনাও তুমি মৰা বুলি কৈছা মই তৰা বুলি কৈছোঁ আজিও এইটো তৰি গ'ল মোৰ আগত মৰিছে তোমাৰ আগত তৰিছে হ'ব মোক ঠেকি শিকবা দিছোঁ তো
এই ৰাজ্যৰ ৰজাৰ বুঢ়াকাললৈ সন্তান নাই। এই বুঢ়াকালত সন্তান এটা জন্ম পাইছে আজি এমহীয়া। ৰজাৰ ৰাজ্যত আনন্দৰ সীমা নাই, ৰাজ অট্টালিকাত আনন্দিত হৈ আছে সকলো। তুমি যোৱাগৈ আৰু ৰজাৰ ল'ৰাটোক গৈ কথাখিনি সোধাগৈ। একমহীয়া শিশু এটা মই সুধিম, চৰাইটোৰ দৰে ধপ কৰি পৰি চাপ কৰি মৰি যাক, সেইবাৰ মোক কাৰাগাৰত বন্দী কৰি থৈ দিয়ক, ক'লেই হ'ব নেকি? তোমাক মই কৈছো, তুমি যোৱাচোন। প্ৰভু, তুমি মোৰ পিতৃৰ কাৰণে চব কথা শুনিল, এটা এটাকে মৰি আহিছে, এইবাৰ ৰজাৰ ল'ৰা জানো মোক কাৰাগাৰত থব। তুমি যোৱা, মোৰ ওপৰত কিন্তু বিশ্বাস ৰাখি যোৱা। আৰু সেই নাৰায়ণ এনে কৈ ৰাজকাৰেং পাওঁতে তাত চন্তৰী প্ৰহৰীবিলাকে দেখে কোন এজন আহি আছে, মাটিৰ পৰা 6 ইঞ্চি ওপৰে দিছো আহিছে, মাটি ধৰিয়ে নাজানাই। কিন্তু ভয় লাগি গ'ল, ইমান ৰজা মহাৰাজা ঋষি মুনি যোগী সন্যাসী আহে, মাটি দি খোজকাঢ়ি, তেওঁতো মাটিত ধৰিয়ে লগা নাই, কোন এইজন? দৌৰি গৈ ৰজাক ক'লে, মহাৰাজ কি কৰি আছে? বোলে আজি প্ৰথম সন্তান লৈছো কলাত, একমহীয়া, ইমান আনন্দ পাইছো সন্তানটো লৈ, ভৱিষ্যতে ইয়ে ৰজা হ'ব, তাকে বংশৰ এইটো মই চাই আছো। কিয়, কি হৈছে? সেই সন্তানটো কি সন্তান থব লাগে? নহয়, মহাৰাণীৰ হাতত দিয়ক, যি ঘটনা হৈছে। কি ঘটনা? কোনোবা এজন আহিছে, মাটিত ধৰি নালাগে, 6 ইঞ্চি ওপৰত দি আহি আছে। মোৰ ৰাজ্যলৈ কত ৰজা ঋষি মুনি যোগী সন্যাসী আহি মাটি দি খোজকাঢ়ি আহে, মহাৰাজ সেইকাৰণে দৌৰি আহিছো। ৰজাই ৰাণীক মাতিলে, ৰাণী দৌৰি আহি ক'লে, কি হ'ল? কেঁচুৱাটো লোৱা। মই শান্তি দি আজি প্ৰথম এমহীয়া কেঁচুৱা এটা আনন্দেৰে ল'ব নাপালো। মই কোনোবা আহিছে, তাকো মাটিত নলগাকৈ কথা ক'ব আহিছে, বল। ৰজা আহি এই দণ্ডাবতে পৰি গ'ল, সঁচাইটো এইটো মাটিত লগা নাই। দণ্ডাবত পৰি পেলাই তাই ক'লে, আপুনি কোন? মোৰ ৰাজ্যলৈ কত ৰজা আহিল, ঋষি মুনি আহিল, মাটি দি খোজকাঢ়ি আহে, আপুনিতো মাটি 6 ইঞ্চি ওপৰে দিয়েছে, আপুনি কোন? বোলে দেৱৰ্ষি নাৰদ। নাৰদ চিঞৰি দিলে, ৰজাই দণ্ডাবত হোৱাই চিঞৰি দিলে, এই চন্তৰী প্ৰহৰী কোন আছা? পানী আন, চৰণ ধুৱাওঁ। পানী নালাগে। এটা সঁচা কথা কোৱা, তোমাৰ এটা ল'ৰা জন্ম পাইছেনে? অঁ পাইছে, আজি এমাহ। অঁ সেইটোও সঁচা। বা দেৱলোকে গম পাইছে, কাৰণটো আহিছো। মোৰ কথা আছে ল'ৰাৰ লগত। কি কয়? ল'ৰাটো এমাহে? সেইটো বেলেগ কথা, সোধাটো মই সুধবাই লাগিব। তেতিয়াহ'লে আপুনি এটা চাকক, ৰাণীক দিছো কেঁচুৱাটো। এই বুলি একেবাৰে ৰাজ অট্টালিকাৰ ভিতৰলৈ ৰজাই দৌৰ দি ক'লে ৰাণীক, ৰাণী আমাৰ ল'ৰাটোৰ লগত কথা হয় বোলে। কি কয়? এমাহ? কি বুজি পায়? কোন? দেৱৰ্ষি নাৰদ। মিছা। দেৱৰ্ষি নাৰদ বুলি ক'লে প্ৰমাণ বিশ্বাস আছে। কি প্ৰমাণ? বোলে মাটিৰ 6 ইঞ্চি ওপৰেদি খোজকাঢ়ি আহিছি। আহিব দিয়ক, ৰাজকাৰেঙৰ ভিতৰত আহিব দিয়ক, কেঁচুৱা মোৰ কলাত আছে, মই চাম। যিমানে তেওঁ ওচৰ চাপি গৈছে, কেঁচুৱাৰ কথা বাদ, হাত দুখন জোৰ কৰি কৈছে, আপুনি হয়, আপুনি দেৱৰ্ষি নাৰদ হয়, কিন্তু কিয় আহিছে? বোলে ল'ৰাটোৰ লগত অলপ কথা আছে মোৰ। ৰজাই ক'লে, এটা কথা দেই, কিন্তু এই ৰাজ্যৰ ৰজা মই। এই চন্তৰী প্ৰহৰী কোন আছা? সিংহাসন লৈ আহ, মই ইয়াত বহি থাকিম। হ'ব, আপুনি বহক, পিতৃ হিচাপে বহি থাকক, ৰজা হিচাপে। মাকে ক'লে, সন্তান মোৰ কলাত থাকিব লাগিব। কিন্তু হ'ব আই, আপোনাৰ সন্তান আপোনাৰ কলাতে থাকিব, ময়ো কথাটো সুধিমহে মাত্ৰ। কেনেকৈ ক'ব? সি জানিলেহে ক'ব। এই আঙুলিটো সি চুহি আছে, এই কেঁচুৱাটোৱে কথা কওঁ, সেইটো বেলেগ কথা। মোকো সুধিব দিছেতো, সোধাটো সুধিমে মই। ক'লে, হে দেৱ শিশু, এতিয়া তোমাৰ আঙুলিটোত ভগৱন্তই অমৃত দিছে বোধহয়, চুহি আছা।
কিন্তু মোকো সুধিব দিছে, সেইকাৰণে সুধিম। শুনা, নাৰায়ণ এই নামটো ললি কি লাভ হয় তাকে কওঁ। দেৱ শিশুটো আঙুলিটো এনেকৈ গুচাই দিলা, দি পেলাই ক'লে কিয় মনত নাই মই কেকহাপ থাকোঁতে সুধিছিলা, মই ধপকে পৰি টপ কৰি তৰি গেলোঁ। মই দেৱৰ্ষি নাৰদে বোলে মইহে মৰা বুলি কৈছিলোঁ। নাৰায়ণেতো বাৰে বাৰে তৰা বুলিয়ে কৈছিল। তাৰপিছত বোলে তাৰ পিছৰ জন্মত মই চৰাই হ'লোঁ। চৰাই হওঁতে তুমি আহি পেলাই সুধিলা নাৰায়ণেতো কথা কোৱা, মোৰ দ্বিতীয় জন্মটো ধপ কৰি পৰি টপ কৰি তৰি গেলোঁ। মই তৰি গলা? নাৰায়ণক ক'ব যাওঁতে নাৰায়ণে কৈছিল তো মৰা নাই, তৰিছি। এইবাৰ বোলে চৰাইৰ পৰা আহি তৃতীয় জন্ম, এইবাৰ মই ৰাজকুমাৰ হৈ জন্মগ্ৰহণ কৰিছোঁ। দেৱৰ্ষি নাৰদে নিজে নিজে ক'লে নামে সংস্কাৰ কৰায়। তাৰমানে মই গৈ তাক নাম শুনি আছোঁ, সি সংস্কাৰ হৈ আছে বাৰে বাৰে। বুজিলোঁ, আনন্দ উৎসাহেৰে নাৰায়ণ নাৰায়ণ। এই নাৰায়ণে ক'লে কি হ'ল আজি গোটেই বিহবল হৈ আছে। প্ৰভু এতিয়াহে বুজি পাইছোঁ। তোমাক মই কৈছোঁ নহয়, ঠেকি শিকিলা তুমি? শিকিলোঁ। বাপৰে, নাম ইমান শক্তিশালী, মই মহামূৰ্খ, এতিয়াহে বুজি পালোঁ। তেতিয়াহ'লে নামেহে তৰাইব ঘোৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। জানি এৰাই আনমতি, ভকতিত কৰাৰ অতি, ভকতিহে সাধিবে কল্যাণ, ভকতিত দিয়া মন, ভকতিহে মহাধন, নাহিয়া নভকতি সাধন। তেতিয়াহ'লে ভক্তিত চুক্তি নাই। ভকতি কৰিবলৈ ভাৱনাৰ উৎপত্তি কৰা, কত জনমৰ সাধনাত নৰতনু, ই নাজানি হেৰালে ধন নাপায় কোনো। এই যদি দেহ ধনটো প্ৰাণ ধনটো যদি এবাৰ হেৰাই যায়, মই আৰু কোনো নাপাওঁ। 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্মত স্বয়ং ভগৱন্তই মানৱী তনুলৈ আমিবিলাকক কৈছে, তোমালোকে মোৰ তাত আশ্ৰয় লোৱা, আন সকলো বাদ দিয়া, সৰ্বধৰ্ম এৰি একশৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসী লয়কো আমাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব উদ্ধাৰ, মই ৰক্ষা কৰিম। আমাক লাগে মাত্ৰ বিশ্বাস। আৰু গুৰুজনে আমাক ক'লে বিশ্বাসে মিলয় হৰি। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে ই পৰম সত্যকে কৈছে। 4 বেদৰ মাজে কৃষ্ণৰ নামত বাজে, নাহি গতি দাতা সংসাৰ, আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ঠ কৰি, কহিলন্ত কৰি পাঞ্চ সত্য। এই 4 বেদৰ মাজৰ পৰম সত্যটো হ'ল আনন্দ, কৃষ্ণ। এৱেই সংসাৰৰ গতিদাতা। গতিকে এইহেন ঈশ্বৰক যদি চিনি নাপাওঁ, কেতিয়া পাম? অৰ্জন কৰিবলৈ আগবাঢ়ি আহিব লাগিব। সেইকাৰণে গোবিন্দ মিশ্ৰই গীতাত আৰম্ভ কৰিলে, অৰ্জুন নিমিত্ত মাত্ৰ লোক উপকাৰ। আমাৰ উপকাৰৰ কাৰণে অৰ্জুন সজাই দিছে, আমিবিলাক অৰ্জুন, আমি জ্ঞানাৰ্জুন। সেইকাৰণে কৃষ্ণই কৈছিল বোলে, সখী ইয়াৰ আগৰ জন্মটো তোমাৰ মনত আছেনে? বোলে নাই। আগৰ জন্মত তুমি বানৰ আছিলা সখী। বোলে তেনে কথা নকবা, তুমি গোৱালৰ ল'ৰা, মই ৰাজ পৰিয়ালৰ ল'ৰা, জানো। তোমাক ক'লে খং উঠিব।
বানর মানে বা মানে পুষ্য, পুষ্য মানে নেজ, নেজডাল আঁতৰি গ'লে নৰ, নৰ সখী কেই প্ৰকাৰৰ জানানে? নৰ আৰু কেই প্ৰকাৰৰ হ'ব? নৰ নৰয়ে নহয়, নৰ দুবিধ, এটা হুচ এটা বেহুচ। বেহুচে সদায় ভাবে মোৰে ঘৰ মোৰে সম্পত্তি ময়ে, হুচে জানে মই একো অনা নাই, নিবও নোৱাৰোঁ, মোক কোনোবাই আনিছে কেইটামান দিনৰ কাৰণে, ইহঁত হুচ। তুমি বেহুচত যাবা কাৰণে তোমাক হুচ দিব কাৰণে জ্ঞান দিবৰ কাৰণে, জ্ঞান দিলে তুমি অৰ্জন কৰিবা, অৰ্জন কৰিলে তুমি জ্ঞানাৰ্জুন হবা। আমিও ইয়াত জ্ঞান অৰ্জন কৰিব আহিছোঁ। পাঁচ সত্য, এইটো পঞ্চভূতি দেহ আমাৰ। খেতি অপ তেজ মৰুদ্বম, মাটি পানী বায়ু আকাশ অগ্নিৰে এই দেহ গঠিত হৈছে। আমাক জ্বলাই দিবৰ দিনাও কয় বোলে পঞ্চভূতি দেহ পঞ্চভূতত বিলীন হৈ গ'ল। সত্যৰ অন্বেষণ হ'লনে নাই? জন্ম পালে মৃত্যু আছে। এই যে বজাৰলৈ আহিলোঁ, বজাৰত আহি মই চিনি পালোঁ নে নাই? আমি চিনি পাব লাগিব। ইয়াত ক'লে নাম সুমৰণে আতি তৰৈ মহা অন্তৰ্জাতি, জানি নাম স্মৰিও সৰ্বথা, মুখে লোৱা ৰাম নাম হস্তে কৰা টান কাম, কৰ্ণে শুনা মাধৱৰ কথা। মাধৱ মাৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী। লক্ষ্মীৰ স্বামী মানে নাৰায়ণ। নাৰায়ণ মানে নাৰা মানে পানী, অয়ন মানে শয্যা, পানীৰ শয্যাত থাকোঁতা। পানীয়ে প্ৰাণ, সৰ্বজীৱ ত্ৰাণ। যত যিমান চৰাচৰ জগতত জন্ম পাইছে, তৃণৰ পৰা মহাৰাজলৈ পানী সকলোকে লাগিব। আমিও মাতৃগৰ্ভত থাকোঁতে পানীতে উৎপত্তি। আজিৰ বিজ্ঞানৰ যুগত দেখুৱাই দিছে পানীৰ বেলুনটোৰ ভিতৰত শিশুটো থাকে। তাৰমানে নাৰায়ণৰ লগতে আমাৰ সম্পৰ্ক। সেইজন নাৰায়ণক কিন্তু আমি চিনি নাপালোঁ। তেওঁক মাধৱ বুলি কোৱা হয়। মা অৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী। এইজনাক চিনি পালে, পাবৰ কাৰণে আমাক কৈছে মুখে লোৱা ৰাম নাম হস্তে কৰা টান কাম। হৰি কৰ্ম কৰিলে হাত দুখন দি বেয়া কাম কৰিব নোৱাৰোঁ। সেৱাই মোৰ জীৱন, সেৱাই মোৰ কৰ্ম। এডাল বৃক্ষই নিৰন্তৰ সেৱা কৰি আছে আমিবিলাক, তাৰ কাৰণে আমি বাচি আছোঁ। পোক পৰুৱাবিলাকে ধাননিডৰা নষ্ট কৰে কাৰণে চৰাই চিৰিকটিয়ে গৈ পোক পৰুৱাখিনি খাইছে, ধানখিনি বচাই দিছে। তেতিয়া প্ৰত্যেকে ক'ব নোৱাৰাকৈ পৃথিৱীত সেৱা কৰি আছে। আমি দুৰ্লভ মনুষ্য জন্ম পাই আমি কিন্তু সেৱা কৰিব নাজানিলোঁ। আমি এটা জানিলোঁ, সেৱা চোৰ কৰিব জানো, কিন্তু বাদ দি নকৰিলেও হ'ব দে, একো নহয় দে। তাতে আমাৰ ডাঙৰ পিতাও বহি আছে, পিতাই সেই বুলি আৰু সিহঁত ধনী আমি দুখীয়া, আমি কিয় কৰিম? আৰু যদি তেওঁ দুখীয়া এওঁ ধনী, তেতিয়াহ'লে কৈছে তাৰ দৰে তোক মই কিয় কৰিম? তেতিয়াহ'লে আমি উপলব্ধি নকৰিলেও সমস্ত ভূতত যে আত্মা লুকাই আছে, আমি যে প্ৰত্যক্ষ সন্মুখতে সেই ভগৱন্তক পাওঁ। আমাৰ যে হিয়াৰ মাজত নামৰ ভাণ্ডাৰ আছে, সেই ভাণ্ডাৰটো আমি খুলিব নাজানিলোঁ, দুৱাৰ মুখত ৰৈ থাকিলোঁ। আনে কোৱা শুনিলোঁ হিয়াৰ মাজত নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। ভঁৰালত ধান থোৱা দি ধান থ'ব লাগিব, তেতিয়াহে উলিয়াব পাৰিবা। আমিবিলাক নথওঁ, নুলিয়াওঁ। সেইকাৰণে বহু মানুহ কীট পতংগৰ দৰে মৰি যায়, খবৰ নাই পৃথিৱীত। কাৰোবাৰ মৰিলে কিন্তু গা জিকাৰ খাই উঠে, অমুক ঢুকাল। তেতিয়াহ'লে ঢুকাবৰ দিনা চাৰিআলি চকটোই চাৰ্টিফিকেটখন দিয়ে, কোন গ'ল বোলে অমুক, বোলে বেয়া হোৱা নাই দে, বৰ গধূলা গণ্ডগোল তাৰ কাৰণে, তে চাৰ্টিফিকেট গ'ল। আৰু কাৰোবাৰ যোৱাৰ লগে লগে কিন্তু কৈছে দুখীয়া থাকিব পাৰে, কিন্তু মানুহ বৰ সৎ আছিল। তেতিয়াহ'লে আমি ইয়াৰ পৰা চাৰ্টিফিকেটখন নিবই লাগিব। চাৰ্টিফিকেট নিব লাগিলে ভাল ক্লাছ কৰিব লাগিব,
পঢ়িব লাগিব। তেতিয়াহ'লে মোৰ বন্ধুবিলাকক মই ল'ব লাগিব। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হোৱাই নষ্ট হৰি ভজি আপোনাকত। এই হৰণ কৰ্তা মোৰ বেয়া গুণবিলাকো হৰণ কৰি নিয়াজনৰ লগত মোৰ সম্পৰ্ক কৰি, সেই তেওঁ চোৰ, সেইকাৰণে কৃষ্ণক চোৰ বুলি কয়। তেওঁ হৰণ কৰি লৈ যায়, আমাৰ দুৰ্মতিবিলাকক বিনাশ কৰি দিয়ে, সৎ জ্ঞান সৎমতি দিয়ে। মাকে আজি যেনেকৈ গৰ্ভত দেখা পালে, আমি আমাতেই চাব লাগে। ভগৱন্তৰ প্ৰাৰ্থনা সেইটোই, তোমাৰ এই প্ৰভু বিচ্ছুৰিত অংশ মই, ইমান অজ্ঞান আৰু আন্ধাৰত মোক ৰাখি থলা, মোক অকণমান পোহৰ দিয়া, মোক অকণমান পোহৰ দিয়া। আমি পোহৰ বিচাৰিব লাগে। কেনে আছা বাটচাই, বিলম্ব নোযোৱাই, কালে আখি ধৰি লগ ৰাখি, নিতে হৈ আয়ুপাত এৰায়ো কালৰ হাত, মাধৱৰ চৰণয়ো পায়। আর বিলম্ব নাই কিন্তু, কারণ শিশু গ'ল, কৈশোর গ'ল, বাল্য গ'ল, যৌবন ইও কিন্তু গৈ আছে, তনু না বুঢ়ী আহি আছে। কি বাট চাই আছা? আয়ু গ'ল, এতিয়া তুমি কালৰ হাতত। কাল সময় কালে তোমাক ইতিমধ্যে ধৰিছে। সাৱধান, তুমি প্ৰমাণ নাপালেও কিন্তু কলপ দি কলা কৰিব পাৰিবা, ভিতৰে কিন্তু তোমাৰ বগা পৰি গৈছে। তেতিয়াহ'লে কেশ পকিল, দাঁত সৰিল, চকু ঢুলু ঢুলু হ'ল, খোজবিলাক থৰক বৰক হ'ল, তেল পিছলা দেহটো সতৰা সতৰি হ'ল। খবৰ আছেনে নাই? তেতিয়াহ'লে আমি খবৰ কৰিব লাগে সেই পৰম সত্যটোৰ লগত। চাৰিও বিষয় ধান্দা, ৰাম নাম গলে বান্ধা, জানি খব শাস্ত্ৰৰ যুগুতি। তেতিয়া চাৰিও বিষয় ধান্দা, এইটো বৰ সাংঘাতিক কথা। বোলে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গা। বৈষয় সুখ কুকুৰতো পালো, মেকুৰীতো পালো, সাপতো পালো, বাঘতো পালো। হৰি সেৱাৰ সুখটো কেৱল মনুষ্য জন্মত। এই দুৰ্লভ মনুষ্য জন্মত হুঁচ থাকিলেহে পাব। কিন্তু হে প্ৰভু, তোমাৰ এই বিচ্ছুৰিত অংশ ধৰাধামত তুমিয়ে আনিলা, মই তোমাক চিনিয়ে নাপালো। মই বিষয় বোকাবিলাকহে সাৱটি আছো। এই বিষয় বোকাৰ পৰা তুমি মোক আঁতৰাই নি মোক জ্ঞান গংগাৰ জলেৰে ধুৱাই তোলা। তেতিয়াহ'লে মই মোক ধুৱাব লাগিব, মই মোক পবিত্ৰ কৰিব লাগিব। সেইকাৰণে কৈছে চাৰিও বিষয় ধান্দা, ৰাম নাম গলে বান্ধা, জানি খব শাস্ত্ৰৰ যুগুতি। তুমি সকলো বাদ দিয়া, বিষয় ধান্দা তুমি দূৰ কৰা। বিষয়ে তোমাক এই 84 লক্ষ যোনি পৰিভ্ৰমণ কৰাইছে। এডাল নতুন মালা লোৱা, ৰাম নামৰ মালা। এই ৰাম নাম সত্য হয়, এই সত্যটো তুমি লোৱা, এইটোৱে শাস্ত্ৰৰ যুগুতি। চাৰিও বিষয় ধান্দা, ৰাম নাম গলে বান্ধা, অজানি খব শাস্ত্ৰৰ যুগুতি। কৃষ্ণৰ কিংকৰে ভনে, ও ৰাম নাম ঘোষা ঘনে, তেবে পাইবা হাততে মোক কুটি হৰি ৰাম। ও ৰাম 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 ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম।
কৃষ্ণ কৃষ্ণ হরি কি মতে ভকতি করিব তোমাত হরি হরি